হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ঘোষণা হৈছে যে বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80% এইবাৰ স্কুটিৰ কাৰণে 2025 বৰ্ষৰ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে তুমি এটলিষ্ট 80% পাব লাগিব, তেনেহ'লে তুমি স্কুটি পাবা। মই ৰিকুৱেষ্ট কৰিম বোথ বয়জ এণ্ড গাৰ্লছ, মোৰ কথাখিনি ভালকৈ শুনিবা। ইম্পৰ্টেণ্ট কিবাখিনি আছে, কিবা এটা ইম্পৰ্টেণ্ট কথা আছে মই ডিছকাছ কৰিবলৈ লৈছোঁ। প্লিজ ভালকৈ কথাখিনি শুনিবা লাষ্টলৈকে প্লিজ। মই এভৰিৱান যিমান ষ্টুডেণ্ট আছে, যিমান ল'ৰা ছোৱালী আছে, 60ৰ ওপৰত পোৱা ছোৱালী আৰু 75ৰ ওপৰত পোৱা ল'ৰাবোৰ সকলোকে কৈছোঁ ভালকৈ কথাখিনি শুনিবা। যিবোৰ ল'ৰাই 75+ হ'লে স্কুটি পাব বুলি আশাত আছিলা, যিবোৰ ছোৱালী 60%ৰ ওপৰত স্কুটি পাবলৈ আশাত আছিলা, কথাখিনি ভালকৈ শুনিবা। চোৱা, এইবাৰ স্কুটি ফাইনেল হৈ গৈছে, এইটো আৰু চেঞ্জ নহয়। কাৰণ গভৰ্ণমেণ্টে যোৱাবাৰে 2024 বৰ্ষৰ ডিচেম্বৰ 10 ডিচেম্বৰ তাৰিখে কেবিনেট মিটিঙত এনাউন্স কৰিছিল 80% হ'ব 2025ৰ পৰা। বোথ বয়জ এণ্ড গাৰ্লছৰ পাৰ্চেণ্টেজ স্কুটিৰ কাৰণে 80% হ'ব। এইটো চেঞ্জ কৰাটো পচিবল নহয়, কাৰণ যোৱাবাৰ বহুত কেছ FIR হাইকোৰ্টলৈকে FIR গৈছে, বা মানে কেছ হাইকোৰ্টতো চলিছে। তো এইবাৰ এইটো বস্তু কাৰণ আগতীয়াকৈ কৈ দিয়া হৈছে, তো এইটো বস্তু চেঞ্জ নহয়, 80%য়ে থাকিব যিমান কৰা। বাট ছোৱালীৰ কাৰণে, প্ৰথমত ছোৱালীৰ কথা ক'ম, তাৰপিছত ল'ৰাৰ কথা। ছোৱালীৰ কাৰণে চেম বস্তু এটা আছে, সেইটো হ'ল নিযুত মইনা আঁচনি, নিযুত মইনা স্কিম। তোমালোকে নিযুত মইনা এপ্লাই কৰিবা। মেক্সিমাম ছোৱালীয়ে, যিবোৰ ছোৱালীয়ে কলেজত পঢ়ে, কণ্টিনিউ কৰে, সেই মেক্সিমাম ছোৱালীয়ে নিযুত মইনা স্কলাৰশ্বিপ পায়। মেক্সিমাম 60% হওক, 55% হওক। লাষ্ট ইয়াৰ ডিগ্ৰীত পঢ়ি থকা 57-58% পাৰ্চেণ্টেজ পোৱা ছোৱালীবোৰো নিযুত মইনা পোৱা গৈছে। তো তোমালোকৰ আৰু ৰেঞ্জটো মই কৈ দিছোঁ। নিযুত মইনাত তোমালোকে পাৰ ইয়াৰ 12,050 পাবা, মানে 4 বছৰ। মই 12,000 ধৰিছোঁ, 12,000 পাৰ ইয়াৰ, 12,000 10 মান্থ দিয়ে নিযুত মইনা, 10 মান্থ দিব তোমালোকক। আৰু 1250 টকা, মানে মই 1200 ধৰিছোঁ, 1200 ইনটু 4 বছৰ তোমালোকৰ ডিগ্ৰী, 12 1 12 24 36 48,000 তোমালোকে টকা পাবা। 48,000 অ'কে, 48,000 পাবা। আৰু স্কুটিৰ প্ৰাইচ সেনেকুৱাই যে 55,000 60,000। ইমান হাই কোৱালিটিৰ স্কুটি নেদে, এইটো অনেষ্ট কথা। চ' তোমালোকৰ ৰেঞ্জটো ঠিকেই আছে, মানে এইটো ৰেঞ্জত স্কলাৰশ্বিপ 48,000 টকা মানে তোমালোকৰ স্কলাৰশ্বিপত দিয়ে নিযুত মইনা। চ' যিবোৰ ষ্টুডেণ্ট, যিবোৰ ছোৱালীৰ 60ৰ ওপৰত বা 60ৰ তলতো আছে, বা 80ৰ তলত যিবোৰ ছোৱালীৰ পাৰ্চেণ্টেজ আছে, তোমালোকে প্লিজ নিযুত মইনা স্কলাৰশ্বিপ এপ্লাই কৰিবা। তোমালোকে সেইটো পোৱাৰ বহুত চান্স আছে। আৰু আগতেও আছিল যে নিযুত মইনা ল'লে স্কুটি ল'ব নোৱাৰে, স্কুটি ল'লে নিযুত মইনা ল'ব নোৱাৰে। অ'কে, তো 1250 টকা কৰি পাৰ মান্থ পাই থাকিবা তোমালোকে, পাৰ মান্থ, যিবোৰ 80ৰ তলত আছা পাৰ্চেণ্টেজ ছোৱালী। কাৰণ এইটো বস্তু চেঞ্জ নহয়। স্কুটি স্কুটি অলপ বেছি প্ৰাইচি, মেবি 60,000 স্কুটিৰ প্ৰাইচ, বাট এতিয়া উপায় নাই, কিন্তু নিযুত মইনা এপ্লাই কৰিবা। আৰু ল'ৰাবোৰৰ কাৰণেও মানে এটা ইংগিত দিয়া হৈছিল লাষ্ট ইয়াৰ, যে ল'ৰাবোৰৰ কাৰণেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম গভৰ্ণমেণ্টে কিবা এটা ভাবিব। তো সেইটো আশাত থাকা। এতিয়া মানে কেইদিনমান পিছত মানে মিটিং হ'ব, কেবিনেট মিটিং, মেবি তোমালোকৰ বয়সৰ কাৰণে কিবা নহয় কিবা এটা আঁচনি আনিব পাৰে। মষ্ট প্ৰবাবিলি আনিব। মই যিমানখিনি কৰিছোঁ, ৰিচাৰ্চ কৰিছোঁ, যিমানখিনি চিন্তাধাৰণা মানে কৰিছোঁ, ইমান আৰ্টিকেল চাই থাকোঁ, মেবি ল'ৰাৰ কাৰণেও কিবা নহয় কিবা এটা আঁচনি আনিব। যিবোৰ ল'ৰাই 80%ৰ তলত আছা, সেইবোৰ ল'ৰাই যাতে সেই আঁচনি ল'ব পাৰা বা লোৱা। তো সেইখিনি যদি আহে আপডেট কৰিম। তো স্কুটিৰ কাৰণে পাৰ্চেণ্টেজ 80, বাট যিবোৰ ছোৱালীৰ 80তকৈ তলত আছে, তোমালোকে নিযুত মইনা এপ্লাই কৰিবা নিজৰ কলেজৰ পৰা। অ'কে, আৰু যিবোৰ ল'ৰাৰ তলত আছে, তোমালোকৰ উপায় নাই, তোমালোকে ঈশানোদয় এপ্লাই কৰা। তাৰপিছত যদি নতুন স্কিম আহে, মষ্ট প্ৰবাবিলি আহিব, নতুন স্কিম আহে, তোমালোকে এপ্লাই কৰিবা। 100% মানে সেইবোৰ পোৱাৰ চান্স থাকিব। কাৰণ অসম গভৰ্ণমেণ্টে যিকোনো দুটাৰ এটা দিব, নাইবা স্কুটি দিব, নাইবা স্কুটি পোৱাসকলক কেতিয়াও স্কলাৰশ্বিপ নিদিয়ে, স্কলাৰশ্বিপ লোৱাবোৰক কেতিয়াও স্কুটি নিদিয়ে। চ' যিবোৰ ল'ৰাই 80%ৰ ওপৰত পাব, মেক্সিমাম স্কুটি লৈ ল'ব। নতুন যদি কিবা এটা আঁচনি আহে, সেইটোত 80%ৰ তলত থকা অল ষ্টুডেণ্ট পাই যাব। চ' বি পজিটিভ থাকা। 80% এইটো কাট অফ। আৰু ছোৱালীবোৰক কৈছোঁ, যিমান পাৰ্চেণ্ট আছে, 55 আছে, 60 আছে, 80ৰ তলত যিমান ছোৱালীৰ আছে, নিযুত মইনা এপ্লাই কৰা। আৰু ল'ৰাবোৰে ভালকৈ হোপত থাকা। মেবি নহয়, মই মষ্ট প্ৰবেবলি নতুন এটা স্কিম আনিব ল'ৰাবোৰৰ কাৰণে। লাষ্ট ইয়াৰে এনাউন্স কৰিছিল, মই কিবা এটা ভাবি আছোঁ ল'ৰাবোৰৰ কাৰণে।
চ' ইমান হাবাথুৰি খাব নালাগে, ল'ৰাবোৰৰ কাৰণেও আহিব পাৰে। তো থেংক ইউ এভৰিৱান। আপডেটবোৰ দি থাকিম, কেনেকৈ স্কুটি পাবা, তাৰপিছত ঈশানোদয় ৰিলেটেড ডিফাৰেণ্ট স্কলাৰশ্বিপ যদি নতুন নতুন স্কলাৰশ্বিপ আহে আপডেট দিম, টেনশ্যন ল'ব নালাগে। চেনেলটোত থাকিবা, অলৱেজ হেল্প কৰাৰ ট্ৰাই কৰিম। এইখিনিয়ে। কলেজত এডমিশ্যন লোৱা, এডমিশ্যন চলিব অহা 12ৰ পৰা বা নেক্সট মান্থ, মানে এই মাহতে এডমিশ্যন ষ্টাৰ্ট হৈ যাব। এডমিশ্যন লোৱা, বহুত বস্তু ফিউচাৰত আছে। এটা বেয়া হ'লে এটা ভাল হ'বই। চ' বি পজিটিভ। যদি ক'ৰবাত বেয়া হৈছে, ক'ৰবাত ভাল হ'বলৈ মানে যাই আছে তোমাৰ, অলৱেজ বি পজিটিভ থাকিবা। থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। এটা লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰক, যিবোৰ ফ্ৰেণ্ডে মানে ভাগি পৰিছে সেইবিলাক জনাবা যে ভাগি পৰিব নালাগে, মে বি কিবা এটা ভাল আছে। চ' এইখিনিয়ে ভিডিঅ'টো। থেংক ইউ এভৰিৱান।